এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ এনআৰসিত নাম থাকিলেও বিদেশী চিনাক্ত হলেই কৰা হ'ব বহিষ্কাৰ এনআৰসিত নাম থাকিলেও যাব নাথাকিলেও যাব এই নতুন আইনৰ লগত এনআৰসিৰ কোনো সম্পৰ্ক নাই এনআৰসিত নাম থাকিলেও বিদেশী প্ৰমাণিত হলে যাবই লাগিব উচ্চতম ন্যায়ালয়ে কৈছে এনআৰসিত নাম থাকিলেই বিদেশী স্বদেশী হৈ নাযায় খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ এনআৰসিত নাম আছে চৰকাৰীভাৱে বিদেশী প্ৰমাণিত হলে বহিষ্কাৰ হ'বই এনআৰসি কোনো বিদেশীৰ সেফগাৰ্ড নহয় এনআৰসিত নাম থকা মানেই 100% ভাৰতীয় নহয় বিদেশী বহিষ্কাৰক লৈ জিলা আয়ুক্তই যি সিদ্ধান্ত ল'ব সেয়াই চূড়ান্ত হ'ব এদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ইয়াত আৰু এক্টত কোনো এনআৰসিৰ শব্দ নাই এনআৰসিত থাকিলেও যাব নাথাকিলেও যাব এইখন আইনৰ লগত এনআৰসিৰ কোনো ৰেফাৰেন্সো নাই এনআৰসিৰ কোনো সম্বন্ধও নাই আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰসিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেন্ট দিছে যে এনআৰসিত নাম থাকা মানে তেওঁ স্বদেশী নহয় মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰসিত নাম আছে কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁ এনআৰসিত নাম থাকিলেও এওঁ বিদেশী এনআৰসিত নাম সোমোৱাটোৱে ভুল আছিল বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেন্ট কেইদিনমান আগতে দিছে যে এনআৰসিখন তেওঁ সেফগাৰ্ড নহয় এনআৰসিত নাম থাকা মানে তেওঁ 100% ভাৰতীয় নুবুজায় এইটো আৰু এটা বেলেগ এটা জাজমেন্ট কিন্তু এইখন এক্টত এনআৰসি চোৱা নোচোৱা কোনো কথা নাই ডিসিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে ফাইনেল